হাই ফ্ৰেণ্ডছ, কি খবৰ? আজি ৰাতিপুৱা উঠি ধুনীয়াকৈ ঘৰ চৰ মুচি প্ৰসাদ দিবলৈ যাব ওলাইছোঁ। মানে প্ৰসাদ বুলি ক'লে ভাবিছোঁ এইটো কি প্ৰসাদ? এই ওচৰতে মানে ঘৰতে খুৰীমাহঁতৰ মানে ওচৰতে মানে ধুনীয়াকৈ কালী পূজা এখন পাতিছে। তো ধুনীয়াকৈ প্ৰসাদ চসাদ লৈ গৈছোঁ, ওচৰৰে খুৰীমাহঁতৰ লগত গৈছোঁ। পূজা বুলি ক'লে কিবা এটা মনটো ভাল লাগে, সেয়েহে ৰাতিপুৱাই খৰখেদাকৈ ওলাইছোঁ। এই ধুনীয়াকৈ মাৰ ওচৰত সেৱা জনালোঁ। সেৱা জনাই ধুনীয়া তাৰপিছত আকৌ ঘট বুঢ়াবলৈ যাব ওলাইছে। সেই সময়তে আমিও যাই পাইছোঁ, গতিকে নাযায় থাকোঁ কেনেকৈ, সেইকাৰণে আমিও গ'লোঁ ঘট বুঢ়াব। বেছি দূৰত নাযায়, সেইকাৰণে আমিও গ'লোঁ। ইয়াতে পানীত দেখিছানে কি ধুনীয়াকৈ কিবা ফুল চুল দি কিবা চাকি বন্তি জ্বলাই দিছে, বিশেষ নাজানো। কালী পূজা বুলি ক'লেতো আকৌ ভালে লাগে। ইয়াতে ধুনীয়া হৈছে। অকণমান সময় পিছত চাকি বন্ধ কৰিব। এইদৰে আকৌ আমি ধুনীয়াকৈ নামৰ মানে আয়তীসকলে গান দিছে। তাৰপিছত চাহ খালোঁ, চাহ পিছত খাই মেলি আকৌ সন্ধিয়া সময়ত নামৰীয়া আহিছে, দেখিছানে? নাম প্ৰসংগ কৰি আকৌ ভাত দিছে, ভাত ধুনীয়াকৈ খাই লৈ মেলি ঘৰলৈ আহিলোঁ।